students, welcome to my channel. আজি মই তোমালোকক আৰু এটা ব্ৰাইফাইটছৰ মই টাইপ জেনাছ লৈ পেলাই আহিছোঁ। লাষ্ট ক্লাছত মই তোমালোকক এবাউট জেনেৰেল কেৰেক্টাৰিষ্টিক্স অফ ব্ৰাইফাইটছ ক'লোঁ আৰু আজি মই তোমালোকক লাইফ হিষ্ট্ৰী অফ ৰিক্সিয়া পঢ়াম। লাইফ হিষ্ট্ৰী অফ ৰিক্সিয়া। আমি যেতিয়া যিকোনো এটা জেনাছৰ আমি যেতিয়া লাইফ হিষ্ট্ৰী পঢ়িবলৈ যাওঁ তেতিয়া আমি কেইটামান কথা মনত ৰাখিব লাগিব যে প্ৰথম আমি কি কৰিব লাগিব জানানে? এক নম্বৰতে আমি লিখিব লাগিব বা পঢ়িব লাগিব, জানিব লাগিব যে সিহঁতৰ ছিষ্টেমেটিক পজিশ্যন জানিব লাগিব দেই। আমি যেতিয়া কোনোবা এটা জেনাছৰ আমি লাইফ হিষ্ট্ৰী পঢ়িম তেতিয়া আমি তাৰ ছিষ্টেমেটিক পজিশ্যন আমি জানিব লাগিব। নাম্বাৰ 2, আমি এটা ইন্ট্ৰডাকশ্যন দিম জেনাছটোৰ। ইন্ট্ৰডাকশ্যন এটা দিম। 3 নম্বৰতে আমি কি কৰিম? গেমেট'ফাইটটোৰ কথা ক'ম। হয়নে? গেমেট'ফাইটৰ কথা কোৱাৰ পাছত আমি কি কৰিম? এনাটমিটো ক'ম, হয়নে? এনাটমি ক'ম। নেক্সট আমি কি ক'ম? এনাটমিৰ পাছত আমি ৰিপ্ৰডাকশ্যনটো ক'ম। আৰু নাম্বাৰ 6ত আমি কি কৰিম? ৰিপ্ৰডাকশ্যন হোৱাৰ পাছত আফটাৰ ফাৰ্টিলাইজেশ্যন আমি স্প'ৰফাইটৰ কথা ক'ম দেই। স্প'ৰফাইট, হয়নে? একদম চিম্পলকৈ আমি এটা এটাকৈ কথাখিনি কনচেপ্টটো আমি লৈ ল'ম দেই। তোমালোকে ভালকৈ মনত ৰাখিবা। এতিয়া নাম্বাৰ 1ত আমি কি কৰিম? ছিষ্টেমেটিক পজিশ্যন অফ ৰিক্সিয়া, হয়নে? ৰিক্সিয়াৰ ছিষ্টেমেটিক পজিশ্যনটো কি? তো ৰিক্সিয়াটো কাৰ আণ্ডাৰত আছে? ব্ৰাইঅফাইটছ। ডিভিজন কি হ'ব? ইয়াৰ ব্ৰাইঅফাইটছ হ'ব। ডিভিজনটো ৰিক্সিয়াৰ ডিভিজনটো কি হ'ব? ব্ৰাইঅফাইটছ, হয়নে? তাৰপিছতে ডিভিজন যদি ব্ৰাইঅফাইট দেন ক্লাছ কি হ'ব? হেপাটিকা। অৰ্ডাৰ হ'ব মাৰ্কেনচিয়েলছ, হয়নে? মাৰ্কেনচিয়েলছ। ফেমিলি হ'ব মাৰ্কেনচিয়েচি। জেনাছ আহি গ'ল ৰিক্সিয়া, হয়নে? আমাৰ আজি কি পঢ়াম? এই ৰিক্সিয়া জেনাছটোৰ বিষয়ে আজি আমি পঢ়িম। লাইফ হিষ্ট্ৰী পঢ়িম। লাইফ হিষ্ট্ৰী পঢ়াৰ আগতে আমি ছিষ্টেমেটিক পজিশ্যনটো আমি জানি ল'ব লাগিব। ইয়াৰ ডিভিজনটো যদি ব্ৰাইঅফাইটা হয়, ক্লাছ হেপাটিকা, অৰ্ডাৰ মাৰ্কেনচিয়েলছ, ফেমিলি মাৰ্কেনচিয়েচি আৰু জেনাছ ৰিক্সিয়া। তো মই তাৰ পাছত নেক্সট পইণ্টটো কৈছিলোঁ। নাম্বাৰ 2 পইণ্টটো আছিলে কি? ইন্ট্ৰডাকশ্যন। এতিয়া ইন্ট্ৰডাকশ্যন বুলি ক'বলৈ হ'লে আমি ৰিক্সিয়াটোৰ কথা কি ক'ম? যে ৰিক্সিয়া হৈছে এটা কমন লিভাৰ ৱৰ্ড, হয়নে? কমন ব্ৰাইঅফাইটছ এইটো এটা। আৰু ই জেনেৰেলি কেতিয়া হয়? ৰেইনি ছিজনত হয়, ডেম্প চইলত হয়, এনেকুৱা জেগাত ইয়াক পোৱা যায়। তাৰপাছতে আমি কি লিখিব লাগিব? যে ইয়াৰ স্পেচিছ কিমান আছে? ইয়াৰ এবাউট কিমান আছে স্পেচিছ? মোৰ দেন 130 স্পেচিছ আছে। আৰু গোটেইখিনি যিমানখিনি স্পেচিছ আছে, মোৰ দেন 130 স্পেচিছ আছে। আৰু বেছিভাগেই হ'ল টেৰেষ্ট্ৰিয়েল মিনছ হ'ল সিহঁতে চব মাটিতে থাকে, হয়নে? ডেম্প চইলতে থাকে। বাট অনলি ওৱান ইজ একুৱেটিক স্পেচিছ আছে, সেইটো হৈছে ৰিক্সিয়া ফ্লুইটেন্স। তোমালোকে মনত ৰাখিবা, ৰাইট কুৱেশ্যন আহি যাব পাৰে কেতিয়াবা। ৰাইট ওৱান একুৱেটিক স্পেচিছ অফ ৰিক্সিয়া। তেতিয়া তোমালোকে মনত ৰাখিবা যে ৰিক্সিয়া ফ্লুইটেন্সটো হ'ল একুৱেটিক এটা স্পেচিছ। বাকী কিন্তু 130 স্পেচিছৰ যিমান বেছি আছে, 130 আছে, তাতকৈ বেছিও আছে, গোটেইখিনিয়ে টেৰেষ্ট্ৰিয়েল। মাত্ৰ ৰিক্সিয়া ফ্লুইটেন্সটো হ'ল একুৱেটিক। তাৰপিছতে প্ৰত্যেকটো জেনাছ পঢ়োঁতে তোমালোকে এটা বা দুটা মানে মনত ৰাখিবা। মই তোমালোকক মানে অলপ পৰীক্ষাৰ এক্সাম হেৰিটো কৈ আছোঁ কথাটো, কেনেকুৱা আহিব পাৰে। ধৰা ৰাইট ওৱান ইণ্ডিয়ান স্পেচিছ অফ ৰিক্সিয়া তেনেকৈও দিব পাৰে।
তেতিয়া তোমালোকে দিলা যে ৰিক্সিয়াৰ এটা হেৰি হ'ল ইণ্ডিয়ান স্পেচিছ হ'ল ৰিক্সিয়া হিমালয়েনছিছ, সেইটো মনত ৰাখিবা। গতিকে এইখিনি মই ইণ্ট্ৰডাক্টৰী পাৰ্টটো ক'লোঁ। প্ৰথম ক'লোঁ ছিষ্টেমেটিক পজিশ্যন, ছেকেণ্ডত ক'লোঁ ইণ্ট্ৰডাক্টৰী পাৰ্টটো, হয়নে? ইয়াক কমনলি কি কোৱা হয়? ইয়াক কমনলি কি বুলি কোৱা হয়? এইটো এটা ৰিভাৰ ৱৰ্ড হয়। ইয়াক ডেম প্লেচত পোৱা যায়, অন ৰক, অন চইল, এনেকুৱা ডেম প্লেচত পোৱা যায়। তাৰপিছত ইয়াত মোৰ দেন 130 স্পেচিছ ইয়াৰ আছে, আৰু বেছিভাগে হ'ল টেৰেষ্ট্ৰিয়েল, মাটিতে থাকে, বাট অনলি ওৱান ইজ একুৱেটিক। দ্য নেম অফ দ্য একুৱেটিক স্পেচিছ অফ ৰিক্সিয়া ইজ ৰিক্সিয়া ফ্লুইটেন্স। ৰিক্সিয়া ফ্লুইটেন্স, আৰু এটা ইণ্ডিয়ান স্পেচিছ হ'ল তোমাৰ ৰিক্সিয়া হিমালয়েনছিছ। এইখিনি কথা একদম চিম্পল আৰু ইণ্ট্ৰডাক্টৰী পাৰ্টত তোমালোকে দিব পাৰা বা মনত ৰাখিব পাৰা। তাৰপিছত আহিলে আমি 3 নম্বৰ পইণ্টটো মই প্ৰথমতে চাৰ্টখনত কৈছিলোঁ। 3 নম্বৰটো আহিলে এবাউট গেমেট'ফাইট, হয়নে? তো গেমেট'ফাইটটো ৰিক্সিয়াৰ কেনেকুৱা? ৰিক্সিয়া যিটো প্লেণ্ট, ৰিক্সিয়া প্লেণ্টটো কেনেকুৱা? ফ্লেট হয়, ডাৰ্চিভেণ্ট্ৰেল হয়, আৰু ইয়াত কি হয়? ডাইকটমাছলি ব্ৰাঞ্চ এনেকুৱাকৈ একদম মাটিতে লাগি থাকে দেই, এনেকুৱাকৈ ৰচেটি ফৰ্ম কৰি থাকে। এনেকুৱা ৰিক্সিয়াটো এনেকুৱাকৈ তোমালোকে যদি মাটিত দেখা, টিউবেল তোমালোকৰ য'ত কেতিয়াবা টিউবেলৰ তলতো মাটিখিনি যে থাকে, তাতো পানী পৰি থাকে, কাৰণে তাত এনেকুৱা ৰিক্সিয়া প্লেণ্টবোৰ দেখা পোৱা যায়। এনেকুৱা ৰিক্সিয়া প্লেণ্টটো, আৰু ইয়াত কেনেকুৱা হয়? এনেকৈ ডাইকটমাছলি ব্ৰাঞ্চ মিড্ৰিপ থাকে দেই, মনত ৰাখিবা। এইবোৰ হ'ল মিড্ৰিপ, এনেকুৱাকৈ ডাইকটমাছলি ব্ৰাঞ্চ মিড্ৰিপ কিছুমান পোৱা যায়। তাৰপাছত ৰিক্সিয়া প্লেণ্টটো গ্ৰীণ, হয়নে? মাজৰ পৰ্চনটো, মিড পৰ্চনটো কেনেকুৱা? অলপ ডাঠ, ঠিক হয়, আৰু এই ছাইডৰ পৰ্চনটো কি হয়? থিন হয়। সেইটো মনত ৰাখিবা। তাৰপিছত ইয়াত ৰাইজইডছ পায় আৰু স্কেলছ পায়। ৰাইজইড আৰু স্কেলছ, ইয়াৰ ফাংচনটো কি? ৰাইজইড আৰু স্কেলছে কি কৰে? ফৰ ইট কি কৰে? এবজৰ্পশ্যনত হেল্প কৰে, হয়নে? ইট হেল্প দ্য এবজৰ্পশ্যন অফ নিউট্ৰিয়েণ্টছ ফ্ৰম দ্য চইল। নিউট্ৰিয়েণ্টছ এণ্ড ৱাটাৰ এবজৰ্ব কৰে। গতিকে ইয়াত চোৱা 2 টাইপছ অফ আমি কি পাওঁ? ৰাইজইড পাওঁ। এনেকুৱাকৈ ৰাইজইড থাকে, কিছুমান স্মুথ ৱাল, কিছুমান পেকড, এনেকুৱা থাকে। আকৌ স্কেল কিছুমান থাকে এনেকুৱা, হেয়াৰ টাইপ কিছুমান কি থাকে? স্কেলছ থাকে। তাৰপিছতে এইখিনি কথা তোমালোকে লিখিলা। এইটো হ'ল তোমাৰ গেমেট'ফাইটৰ কথা মই ক'লোঁ। গ্ৰীণ, ডাইকটমাছলি ব্ৰাঞ্চ, ৰচেট ফৰ্ম কৰি থাকে, ইয়াত মিড্ৰিপ থাকে, আৰু কেতিয়াবা তোমালোকে গেমা কাপোৰ দেখিব পাৰা, আৰু ইয়াত ডাইকটমাছলি ব্ৰাঞ্চ হয়। মিড্ৰিপটো সমানে ডাইকটমাছলি ব্ৰাঞ্চ হয়। ইয়াত 2 টাইপছ অফ ৰাইজইড থাকে, ওৱান স্মুথ ৱাল এণ্ড ওৱান পেকড, হয়নে? 2 টাইপছ। আৰু কিছুমান হেয়াৰ লাইক ষ্ট্ৰাকচাৰ থাকে, যিবোৰক কি বুলি কোৱা হয়? স্কেলছ বুলি কোৱা হয়। তোমালোকক মই এই যে আজি ৰিক্সিয়া পঢ়ালোঁ, নেক্সট আকৌ ধৰা মই মাৰ্কেঞ্চিয়া পঢ়াম, প্ৰত্যেকটোতে একেই। কিন্তু মই যে জেনেৰেল যিখিনি তোমালোকক জেনেৰেল কেৰেক্টাৰিষ্টিক্স যিখিনি পঢ়ালোঁ, সেইখিনি বস্তুৱে আহি আছে, কিন্তু প্ৰত্যেকতে কিবা নহয় কিবা এটা কি আছে? ডিফাৰেঞ্চ আছে। তোমালোকে মনত ৰাখিবা ডিফাৰেঞ্চটো কি। মই আজি ৰিক্সিয়া পঢ়ালোঁ, অ'কে, তোমালোকে ৰিক্সিয়াটো মনত ৰাখিলা। নেক্সট ক্লাছত যেতিয়া মই মাৰ্কেঞ্চিয়া পঢ়াম, যে ৰিক্সিয়াৰ লগত তোমালোকে নিজেই চিন্তা কৰিবা মাৰ্কেঞ্চিয়াৰ কি ডিফাৰেঞ্চ আছে। তেনেকৈ যদি ডিফাৰেঞ্চটো উলিয়াই লোৱা, ডিফাৰেঞ্চ উলিওৱাৰ লগে লগে তোমালোকৰ গোটেই কনচেপ্টটো মনত থাকিব। এইখিনি গেমেট'ফাইট হৈ গ'ল। তাৰপাছতে কি কৰোঁ? এনাটমি, হয়নে? এনাটমিটো কি? ৰিক্সিয়াৰ এনাটমিটো খুব এটা চিম্পল নহয়। ইয়াত কি আছে? কিছুমান ভাৰ্টিকেল চেলছ আছে, এনেকুৱাকৈ চেল কিছুমান থাকে ওপৰ পৰ্চনত, হয়নে? এনেকুৱাকৈ চেল কিছুমান থাকে দেই, মনত ৰাখিবা। তোমালোকে এনাটমিটো যেতিয়া কিতাপত চাবা, তেতিয়া দেখিবা এনেকুৱা কিছুমান চেল থাকে। এই চেলবোৰ এনেকুৱা ভাৰ্টিকেল চেল থাকে, আৰু এই চেলবোৰৰ ভিতৰত কি থাকে? ক্ল'ৰ'প্লাষ্ট থাকে। এই চেলবোৰৰ ভিতৰত ক্ল'ৰ'প্লাষ্ট থাকে দেই, মনত ৰাখিবা। আৰু এনেকুৱা ভাৰ্টিকেল চেলখিনিৰ মাজত এনেকুৱাকৈ চেলবোৰ যেতিয়া থাকিব, এই মাজৰ এইখিনি কি বুলি কয়? এয়াৰ চেম্বাৰ্ছ বুলি কয়। এইখিনি কি বুলি কোৱা হয়? এয়াৰ চেম্বাৰ্ছ বুলি কয়। হ'ল? আৰু এই চেলবোৰৰ মাজত কি থাকে? ক্ল'ৰ'প্লাষ্ট থাকে। ভাৰ্টিকেল মানে এইটো এনাটমি মানে কি? when you cut a section transversely through the thallus, তেতিয়া and observe under the microscope, then you see এনেকুৱা ধৰণৰ কিছুমান চেল দেখা পাবা, লংগিটিউডিনেল কিছুমান চেল দেখা পাবা, আৰু চেলবোৰ কি থাকে? ভিতৰত ক্ল'ৰ'প্লাষ্ট থাকে, হয়নে? আৰু 2টা এনেকুৱা ভাৰ্টিকেল চেলৰ মাজত কিছুমান এয়াৰ চেম্বাৰ্ছ আছে। তাৰপাছতে তলৰ ফালে কি থাকিব? এনেকুৱাকৈ বহুত পেৰেনকাইমাটাছ চেল কিছুমান থাকিব। এনেকুৱাকৈ পেৰেনকাইমাটাছ চেল থাকিব।
এনেকুৱা পেৰেনকেম এটা সেল থাকিব আৰু তলত এটা লোৱাৰ এপিডাৰ্মিছ থাকিব ওপৰত এটা আপাৰ এপিডাৰ্মিছ থাকিব আৰু একেবাৰে তলফালে স্মুথ ৱাল আৰু পেগ লাইক কিছুমান ৰাইজয়েড থাকিব হয়নে পেগ লাইক আৰু স্মুথ ৱাল ৰাইজয়েড থাকিব আৰু লগতে কিছুমান কি থাকিব স্কেলছ থাকিব আৰু স্কেলবোৰ কেনেকুৱা 1 cell in thickness স্কেলবোৰ 1 cell in thickness এইখিনিলৈকে হ'ল তোমালোকে এইটো পইণ্টটো পালা এনাটমি পইণ্টটো পালা হয় নাই প্ৰথম মই কি ক'লো সিস্টেমেটিক কোৱেশ্চন তাৰপিছত ইন্ট্ৰোডাক্টৰী এটা পাৰ্ট দিলোঁ তাৰপিছতে গেমেটফাইটটো ক'লো কেনেকুৱা হয়নে ডাইকটমছলি ব্ৰাঞ্চ এনেকুৱা ক'লো ইয়াৰ মাজত মিড্ৰিব আছে তাৰপিছত তলফালে ভেন্ট্ৰেল সাৰফেসত কি আছে ৰাইজয়েড আছে ৰাইজয়েড চেয়াৰ টু টাইপস ক'লো ওৱান পেক্ড এণ্ড আদাৰ স্মুথ ৱাল এণ্ড সাম হেয়াৰ লাইক ষ্ট্ৰাকচাৰ সেইবোৰক কি বুলি কোৱা হয় তোমাৰ স্কেলছ বুলি কয় গতিকে সেইখিনি আমি কি ক'লো এবাউট গেমেটফাইট ক'লো তাৰপিছতে এনাটমি আহিলে যেতিয়া তুমি ট্ৰান্সভাৰ্স সেকশন এটা কৰিবা তেতিয়া তুমি কি দেখিবা এনেকুৱা কিছুমান সেল দেখিবা হয় নে এনেকুৱা সেলবোৰ দেখিবা সেলখিনি ভিতৰত ক্লোৰোপ্লাস্ট থাকে আৰু মাজত কিছুমান এয়াৰ চেম্বাৰ্ছ থাকে ভেন্ট্ৰেল সাইডত কি থাকে পেৰেনকেমাটাছ কিছুমান সেল থাকিব হল আৰু তলফালে ৰাইজয়েডবোৰ থাকিব স্মুথ ৱাল আৰু পেড ৰাইজয়েড থাকিব স্কেলছ থাকিব গতিকে সেইটো হ'ল তোমাৰ এনাটমি ইয়াৰ পাছত আফটাৰ এনাটমি কি আহিলে ৰিপ্ৰডাকশ্যন খুব ইজি একদম ইজি তোমালোকে জাষ্ট মনত ৰাখি যোৱা আৰু টান বুলি নেভাবিবা ইয়াৰ পাছতে কি আহিলে ৰিপ্ৰডাকশ্যন মই আগতে কৈছিলোঁ যে ৰিপ্ৰডাকশ্যনত কি হয় ইয়াত কোনো এছেক্সুৱেল ৰিপ্ৰডাকশ্যন নাথাকে অনলি ভেজিটেটিভ এণ্ড ছেক্সুৱেল ৰিপ্ৰডাকশ্যনহে ইয়াত পোৱা যায় তো ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই মই কালিয়ে কৈছোঁ মানে আগৰ ক্লাছত কৈছোঁ ভেজিটেটিভ ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই progressive growth of the apical portion and death of the older portion হয়নে এক নম্বৰ by the formation of tubers adventitious branches এনেকুৱা কিছুমান ফৰ্ম হয় আৰু সেইবোৰৰ পৰা কি হয় নতুন এটা প্লেন্ট ফৰ্ম হয় তাৰ পাছতে কেতিয়াবা গামা কাপ থাকে সেই গামা কাপটোৰ পৰাও নতুন এটা প্লেন্ট ফৰ্ম হয় এইটো হ'ল ভেজিটেটিভ ৰিপ্ৰডাকশ্যন চোৱা মই যিটো প্ৰথমটো ক'লোঁ তোমাৰ progressive growth of the apical portion এনেকুৱাকৈ থেলাছটো নাই জানো থেলাছটোতো এনেকুৱা ইয়াৰ যেতিয়া প্ৰগ্ৰেছিভ গ্ৰোথ হৈ থাকে হয়নে এইটোৰ পৰা এইটো গৈ আছে তাৰপিছত আকৌ এইটোৰ পৰা এনেকুৱাকৈ গ'ল এইটোৰ পৰা এনেকৈ গ'ল হয়নে এনেকৈ প্ৰগ্ৰেছিভ গ্ৰোথ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য লাহে লাহে কি হ'ব ডেথ অফ দ্য অল্ডাৰ পৰ্চন এতিয়া আল্টিমেট কেইটা আমি প্লেন পালোঁ এটাৰ হেৰি থেলাছৰ পৰা আমি কেইটা পালোঁ 4টা পালোঁ হয়নে এটাৰ পৰা আমি 4টা পালোঁ গতিকে এইটো প্ৰগ্ৰেছিভ গ্ৰোথ অফ দ্য এপিকেল পৰ্চন এণ্ড ডেথ অফ দ্য অল্ডাৰ পৰ্চন হয়নে নাম্বাৰ 2 yet by the formation of tubers gamma and adventitious branches hetu kotha kolo hone tar pasote ahile yat to jana kono asexual reproduction nahi yat kono spore formation nahoy tar pasote ahile sexual reproduction ekebare easy moi janeke general characteristics of jikhini golo hekhini jodi yat monot rakha guttei gita tumaloke jiman gita jenas ase guttei gita mane beshi bhage ekei kintu খালি ডিফাৰেন্সবোৰ অলপ আছে সেইখিনি তোমালোকে মনত ৰাখিবা দেই এতিয়া ইয়াত কি সেক্সুৱেল ৰিপ্ৰডাকশ্যন টেক্স প্লেচ বাই এন্থেৰিডিয়া হয়নে এন্থেৰিডিয়া এণ্ড আৰ্কিগনিয়া এন্থেৰিডিয়া এণ্ড আৰ্কিগনিয়া তো এন্থেৰিডিয়া এণ্ড আৰ্কিগনিয়া এন্থেৰিডিয়া হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গেন আৰু আৰ্কিগনিয়া হৈছে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গেন এতিয়া এন্থেৰিডিয়াটো কেনেকুৱা মই আগৰ ক্লাছত তোমালোকক কৈছিলোঁ ইয়াত এন্থেৰিডিয়াটো তোমালোকে কি পাবা ক্লাব শেপ পাবা এনেকুৱাকৈ ক্লাব শেপ পাবা ইয়াৰ চাৰিওফালে হয়নে আউটাৰ লেয়াৰত কিছুমান ষ্টেৰাইল লেয়াৰ অফ চেলছ থাকে এইটো ষ্টেৰাইল নট ফাৰ্টাইল দেই এইটো ষ্টেৰাইল লেয়াৰ অফ চেল থাকিব চাৰিওফালে এইটো হ'ল কি এন্থ্ৰাজয়েড এইটো চেল থাকিব ভিতৰত তোমাৰ কি থাকিব উইদিন দ্য এন্থেৰিডিয়াম এন্থ্ৰাজয়েড মাদাৰ চেলছ আৰ ফাউণ্ড and these mother cells are metamorphosed into ultimate biflagellate enterozoid है ना इहेती पाছত কি হ'ব biflagellate enterozoid হিচাপে ফৰ্ম কৰিব এই যে biflagellate enterozoid হ'ল যেতিয়া হেতে ম্যাচিউৰ হ'ব তেতিয়া আউটাৰ ওয়ালটো ৰাপচাৰ হ'ব আৰু এই enterozoidটো বাহিৰত ওলাই আহিব biflagellate enterozoidটো পাই গলো তাৰ মানে মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো আমি পালো হয়নে তেতিয়া হলে এতিয়া ফিমেলটো আমাক লাগে মানে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো কি কলো মই আৰ্কিগনিয়া হয়নে female reproductive organ is known as archegonia female reproductive organ to ki kolo moi archegonia hai na archegonia ei archegonia to kenukwa
ফ্লাক্সেট এনেকুৱা ফ্লাক্সেট দেখিলা আৰ্কিগনিয়াটো হৈছে এনেকুৱা ফ্লাক্সেট ইট কন্টেইনছ নেক কেনেল সেলস এইবোৰ নেক কেনেল সেলস থাকিব দেখিছা আৰু এটো এটা ভেন্ট্ৰেল কেনেল সেল থাকিব আৰু এটো এটা এগ সেল থাকিব neck canal cell ventral canal cell and egg cell hani neck canal cells ventral canal cell and egg cell etu hol tumar female reproductive organ archegonia etia at the time of fertilization or time ki hobo these neck canal cells and ventral canal cells disorganized ho jabo naike ho jabo hani naike hobo then this enterozoid come to this process and ultimately fuse with the egg a egg to logot a egg logot ki hobo fertilize hobo egg to logot enterozoid to fertilize hobo hani fertilize hobo immediately after fertilization ki hobo sporophytic generation begins immediately after fertilization sporophytic generation begins eta fertilization hoy gol tar pasote tumar ki hobo sporophytic generation begins hol hoy begin hoy loge loge a oospore oospore first ki hobo divide hobo hani divide hobo redivide hobo oospore jitu form hobo etu to oospore form hol a oospore to divide aru redivide hoy pele ki hobo bahut cell form koribo aru he cell khini jiman khini cell form hobo he cell khini differentiate hoy pele hiti ki form koribo outer amphithecium form koribo aru inner endothecium form koribo outer amphithecium aru inner endothecium form koribo inner endothecium jiman khini cell thakibo all cells are behave as spore mother cell ei bhitor jiman khini cell thakibo gute khini spore mother cell hisabe behave koribo spore mother cell twice ende manot rakhiba twice hobo hani diploid spore mother cell hisabe behave koribo aru bahiror a layer to ki boli koi amphithecium ই কি কৰিব আউটাৰ লেয়াৰটো ফৰ্ম কৰিব মই এটা স্পোৰফাইটৰ কথা কৈ আছো কিন্তু একদম লাষ্ট স্টেজ হা আমি স্পোৰফাইট পোৱা মানে কি আমি স্পোৰ পাব লাগিব হয়নে গতিকে এই স্পোৰফাইটৰ আউটাৰ এই লেয়াৰটো কি বুলি কম আমি এমফিথেচিয়াম আৰু ভিতৰত এখিনি স্পোৰোজিনিয়াছ মাছ অফ সেলস নন এজ এন্ডোথেচিয়াম বুলি কম এই each cell behave as a কি বুলি কম আমি স্পোৰ মাদাৰ সেল এইবোৰ ডিপ্লয়েড ইহঁতে স্পোৰ মাদাৰ সেল হিচাপে বিহেভ কৰিব spore mother cell to আছে গটিকে after reduction division এটা সেলৰ পৰা আমি কেটা পাম from one cell diploid one cell after reduction division আমি চাৰিটা স্পোৰ পাম হয়নে চাৰিটা আমি হ্যাপ্লয়েড স্পোৰ পালো এই চাৰিটা n নম্বৰৰ আমি কি পালো চাৰিটা স্পোৰ পালো এই স্পোৰবোৰ যেতিয়া ম্যাচিউৰ হ'ব দে কাম আউট হয়নে হিহঁতে বাহিৰলৈ ওলাই আহিব by rupturing the outer wall that means by rupturing the outer amphithecium তাৰপিছত আমি স্পোৰবোৰ পাই গলো সব হ্যাপ্লয়েড আমি স্পোৰ পালো after germination they give rise to a new gametophytic plant হয়নে গতিকে এটো আমাৰ ৰিক্সিয়া লাইফ হিষ্ট্ৰী কমপ্লিট হৈ গল তাৰ মানে প্ৰথম আমি দেখিলো আমি আগতে কৈছো যে ব্ৰায়োফাইটছত সদায় গেমেটোফাইটিক ফেজটো কি হয় ডমিনেন্ট হয় আৰু স্পোৰফাইটিকটো ডমিনেন্ট নহয় হয়নে ডমিনেন্ট ফেজটো হল তোমাৰ গেমেটোফাইট গতিকে প্ৰথম আমি গেমেটোফাইট পালো তাত ৰিপ্ৰডাক্টিভ ষ্ট্ৰাকচাৰ পালো এন্থেৰিডিয়াৰ আৰ্কিগনিয়া পালো এন্থেৰিডিয়াৰ পৰা এন্থ্ৰাজয়েড ফৰ্ম হ'ল আৰ্কিগনিয়াত কি থাকিব নেক কেনেল সেল ভেন্ট্ৰেল কেনেল সেল এণ্ড এগ সেল থাকিব টাইম অফ ফাৰ্টিলাইজেশ্যন এটা টাইম অফ ফাৰ্টিলাইজেশ্যন নেক কেনেল সেলছ গুচি গ'ল ভেন্ট্ৰেল কেনেল সেল ডিসঅৰ্গানাইজ হৈ গ'ল তেতিয়া অকল এগটো থাকিব এই তেতিয়া এন্থ্ৰাজয়েডটো আহি পেলাই ইয়াক ফাৰ্টিলাইজ কৰিব ফাৰ্টিলাইজ কৰাৰ পাছত জাইগট ফৰ্ম কৰিব আৰু ইমিডিয়েটলি স্পোৰফাইটিক জেনেৰেশ্যনটো বিগিন হ'ব তোমালোকক যেতিয়া স্পোৰফাইটিক জেনেৰেশ্যনৰ কথা লিখিবলৈ ক'ব তেতিয়া তোমালোকে আফটাৰ ফাৰ্টিলাইজেশ্যন ষ্টাৰ্ট কৰিবা তো স্পোৰফাইটটো প্ৰথম কি হ'ব যে তুমি জাইগটটো পালা বা ওস্পোৰটো পালা হেতু ডিভাইড এণ্ড ৰিডিভাইড হৈ পেলাই যেতিয়া 20 to 30 সেলছ হ'ব তেতিয়া এই ডিফাৰেন্সিয়েট হ'ব এই সেলখিনি ডিফাৰেন্সিয়েট হৈ পেলাই আউটাৰ এমফিথেচিয়াম ফৰ্ম কৰিব আউটাৰ এমফিথেচিয়াম লেয়াৰ আৰু ভিতৰত এন্ডোথেচিয়াম ফৰ্ম কৰিব সেই এন্ডোথেচিয়ামৰ প্ৰত্যেকটো সেলে স্পোৰ মাদাৰ সেল হিচাপে বিহেভ কৰিব আৰু ইচ স্পোৰ মাদাৰ সেল after reduction division give rise to 4 haploid spores and is spore after germination give rise to a new gametophytic plant this is the life history of Rixia jodi kiba question thake tomaloke mok message koriba okay